মৰমৰ ছাত্ৰ-ছাত্ৰীসকল তোমালোকক আন এটা ভিডিঅ'লৈ স্বাগতম জনাইছো। এইটো ভিডিঅ'ত মই তোমালোকৰ সৈতে শ্বেয়াৰ কৰিম প্ৰি টেষ্টৰ 2018 চনত সাবজেক্ট জেনাৰেল সায়েন্সৰ এখন পেপাৰ। ইয়াতে টোটাল মাৰ্ক দিয়া আছিল 90 আৰু 10 প্ৰেক্টিকেল আছিল। এইটো পেপাৰত দুটা সেকশন আছে, সেকশন এ আৰু সেকশন বি। এতিয়া সেকশন এ খিনি প্ৰশ্নখিনি চাম। মই প্ৰশ্নখিনি লাহে লাহেকৈ স্কিপ কৰি গৈ আছো, তোমালোকে পাৰিলে লিখি ল'বা, নহলে স্ক্ৰিনশ্বট মাৰি ল'বা, পিছত লিখিব পাৰিবা। সেকশন এ প্ৰতিটো প্ৰশ্নৰ চাৰিটাকৈ অপচন দিয়া আছে, তাৰে যিকোনো এটাহে শুদ্ধ উত্তৰ হ'ব। এতিয়া গ্ৰুপ বিত আহিল নাইবা সেকশন বি। এটা প্ৰশ্নবিলাক চাই যাবা ধুনীয়াকৈ। ইয়াৰ পৰা তোমালোকক কমন আহিব পাৰিব পৰীক্ষাত। প্লাষ্টাৰ অফ পেৰিছ কেনেদৰে প্ৰস্তুত কৰা হয়, বিক্ৰিয়াটো লিখা। কিছুমান তোমালোকৰ সিলেবাসৰ বাহিৰতো আছে ইয়াৰ ভিতৰত, যেহেতু এইটো 2018 চনৰ প্ৰশ্ন আছিল। তেতিয়া সম্পূৰ্ণ সিলেবাসে আছিল, এতিয়া হয়তো 20% সিলেবাস নে 30% সিলেবাস ৰিডিউস কৰা হৈছে তোমালোকৰ। আৰু বেছিভাগ প্ৰশ্নৰে দুটাকে প্ৰশ্ন দিয়া আছে, অৰ দিয়া আছে অথবা প্ৰশ্ন দিয়া আছে, যিকোনো এটা আনসাৰ কৰিলে হ'ল। বহনক্ষম উন্নয়ন বুলিলে কি বুজা? ঘৰত বিদ্যুতৰ সংৰক্ষণৰ বাবে তুমি কি কি ব্যৱস্থা গ্ৰহণ কৰিবা? ধুনীয়া ধুনীয়া প্ৰশ্ন দিছে। চুম্বকীয় ক্ষেত্ৰৰেখা দুটা ধৰ্ম লিখা। মোস্ট কমন কুৱেশ্যন হয় এইবিলাক। অক্টেট কি? ফুড চিষ্টেমৰ সহায়ত সোডিয়াম ক্লোৰাইডৰ গঠন বৰ্ণনা কৰা। সচৰাচৰ পৰীক্ষাত আহি থাকে প্ৰশ্নবিলাক। এইটো 2018 চনৰ টেষ্ট পেপাৰ হয়।